তাত বহুত বেছি সাৰ দিয়ে, বহুত বেছি ফাৰ্টিলাইজাৰ দিয়ে, যাৰ কাৰণে নেকি কিডনিৰ বেমাৰ আজিকালি মানুহৰ বহুত ব্যাপক গতিত বাঢ়িছে। খাৰুপেটীয়াৰ তৰকাৰী যদি অসম গভৰ্ণমেণ্টে অফিচিয়েলি কিনি গুৱাহাটীত বিক্ৰী কৰে, কালি পৰহি মই এইটো উত্তৰ দিব লাগিব যে ইনজেকশ্যন মাৰি বনোৱা বেঙেনাটো আপুনি কিয় ইয়াত বিক্ৰী কৰিলে? পত্ৰ অলপ চিঠি আহে, আমি 15 দিনৰ মূৰে মূৰে আলোচনীখন উলিয়াওঁ। তাৰমানে গোটেই মাহটোত আমাৰ তেনেকুৱা পত্ৰলাপ অলেখ ওলাই, সকলোবিলাক আমি প্ৰকাশ কৰিব নোৱাৰোঁ, প্ৰকাশযোগ্যও নহয়। কিন্তু যোৱা শনিবাৰে এখন চিঠি আমি পালোঁ, সেইটো হ'ল দিবাংকৰ শৰ্মাৰ নামৰ পৰা। এতিয়া এইখন মই আমাৰ কাৰ্যবাহী সম্পাদক ইমৰান হুছেইনক মই খৰকে পঢ়ি দিবলৈ কওঁ। বিষয়টো শীতৰ বতৰত শাক পাচলিৰ পৰিভৰ, খেতিয়কৰ দুখ, হতাশা আৰু আক্ষেপ। শীতৰ আগমনৰ লগে লগে খেতিপথাৰৰ শস্য চপোৱাৰ কথা, বজাৰত নতুন নতুন শাক পাচলিৰ পৰিভৰৰ কথা মনলৈ আহে। বৰ্তমানৰ সময়ছোৱা শাক পাচলিৰ বতৰ। বজাৰত চাৰিওপিনে সতেজ ফুল, ঊল, বন্ধাকবি, তিয়ঁহ, বিলাহী, পালেং, লাই, মূলা, গাজৰ, লাও ইত্যাদি। অসমৰ কেইখনমান বিশেষকৈ বৰপেটা ৰোড, খাৰুপেটীয়া, বেছিমাৰি, হাৰমতি, গৰুখুটি আদি ঠাইবোৰ শাক পাচলি উৎপাদনৰ বাবে বিখ্যাত। খেতিয়কসকলে বৰ উৎসাহেৰে খেতি কৰি শীতৰ বতৰত শাক পাচলিৰে বজাৰ ভৰাই তোলে। দেখিলেই কিনিবলৈ মন যায়। মনত এক অদ্ভুত উত্তেজনা অনুভৱ হয় আৰু খেতিয়কসকলৰ প্ৰতি মনৰ কৃতজ্ঞতাৰ ভাৱ জাগে। কিন্তু এই আনন্দৰ মাজতো বিষাদো নথকা নহয়। বিশেষকৈ খেতিয়কসকলে যি উৎসাহেৰে কষ্ট কৰি শাক পাচলি উৎপাদন কৰে, ঠিক সেই উৎসাহ পাব পৰাকৈ তেওঁলোকে ফল নাপায়। অৰ্থাৎ হাৰ ভঙা পৰিশ্ৰম অনুযায়ী পাব লগা উপযুক্ত ধন হাতলৈ নাহে। বৰ আক্ষেপৰ কথা এই যে খেতিয়কে কষ্ট কৰি উৎপাদন কৰা শাক পাচলিবোৰ এচাম মধ্যভোগীয়ে অতি কম দামতে পাইকাৰী হাৰত ক্ৰয় কৰি গুৱাহাটীকে ধৰি অন্যান্য চহৰত অতি চৰা দামত বিক্ৰী কৰি খেতিয়কতকৈ বহু বেছি মুনাফা লাভ কৰে। পুনৰ কৈছোঁ, এয়া খেতিয়কৰ বাবে বৰ আক্ষেপৰ কথা, দুখৰ কথা। দূৰদৰ্শনৰ প্ৰতিবেদন মতে খেতিয়কসকলে শাক পাচলি প্ৰতি কেজিত 5-6 টকা দৰত বিক্ৰী কৰিব লগা হৈছে। দুপৰীয়ালৈ প্ৰতি কেজিত 1 টকাত বিক্ৰী কৰিব লাগে আৰু বিক্ৰী কৰিব নোৱাৰিলে উভতাই নিব নোৱাৰি গৰুৰ খাদ্য হিচাপে বজাৰতে পেলাই যাব লগা হৈছে। ইয়াৰ বিপৰীতে গুৱাহাটীকে ধৰি অন্যান্য চহৰত প্ৰতি কেজিত 80-90 টকা দৰত শাক পাচলি বিক্ৰী হৈছে। আজিৰ দিনত খেতিয়কে প্ৰতি কেজিত 5-10 টকা দৰত শাক পাচলি বেচি নিজৰ সংসাৰ চলাব পাৰিবনে? শ্ৰমৰ মৰ্যাদা, মাটিৰ ভাড়া, মূলধন এই সকলোবোৰ মিলাই শ্ৰম আৰু উপাৰ্জনৰ ভাৰসাম্য থাকিবনে? খেতি কৰি পৰিয়াল চলাব পাৰিবনে? এয়া খেতিয়কসকলৰ বাবে নিৰাশাজনক কথা নহয়নে বাৰু? প্ৰতি বছৰে শাক পাচলিৰ কৃষকসকলে এই ধৰণৰ দুখ কষ্ট আক্ষেপৰ মাজেৰে দিন পাৰ কৰিব লগা হৈছে। এনেধৰণৰ ব্যৱস্থাৰে সদায় চলি থাকিবলৈ হ'লে কৃষকসকল হয়তো এদিন ৰাজপথলৈ ওলাই আহি আন্দোলনৰ পথ ল'ব লগা হ'ব পাৰে। তাতো সফল হ'ব নোৱাৰিলে অদূৰ ভৱিষ্যতে কৃষকসকল পথৰ ভিক্ষাৰী হ'ব লাগিব, নাইবা আত্মহত্যাৰ দৰে পথো বাছি ল'ব লগা হ'ব পাৰে। ইয়াৰ পৰিৱৰ্তে চৰকাৰে যদি কৃষকসকলৰ বাবে এক সুব্যৱস্থা কৰি কৃষকসকলক সচ্ছল জীৱন চলাৰ সুবিধা কৰি দিয়ে, তাকেই দেখি আমাৰ উদীয়মান যুৱকসকলে খেতি কৰিবলৈ আগবাঢ়ি আহিলেহেঁতেন আৰু ৰাজ্যখনত এক নতুন উৎসাহজনক কৰ্ম সংস্কৃতি গঢ়ি উঠিলেহেঁতেন। খেতিয়কসকলে নিজৰ ভৰিত নিজে থিয় হ'ব পৰা এটা শক্তিশালী ব্যৱস্থাইহে অসমৰ কৃষকক ভৱিষ্যতৰ দিনত খেতি কৰিবলৈ উৎসাহ যোগাব। এই লিখাখিনি খেতিয়কসকলৰ দৃষ্টিগোচৰ কৰিবলৈ আগবঢ়ালোঁ। তেওঁলোকৰ হৈ চিন্তা কৰা আমাৰ জাতীয় সংগঠনবোৰ, কৃষকৰ মুক্তিৰ কথা কোৱা সংগঠনবোৰে এই ক্ষেত্ৰত কৃষকসকলৰ প্ৰাপ্যখিনি পোৱাত কাৰ্যকৰী হোৱাকৈ নেতৃত্ব দি সহায় কৰাৰ প্ৰয়োজন আছে। দীঘলী পুখুৰীৰ পৰা লাষ্টগেটত ধৰ্ণাৰে নহয়, আটাইতকৈ বেছি গুৰু দায়িত্ব আছে ৰাইজে নিৰ্বাচিত কৰি দিয়া ৰাইজৰ প্ৰতিনিধিসকলৰ। এই ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ কৃষি বিভাগৰ প্ৰতি আমাৰ বিনম্ৰ অনুৰোধ, মধ্যভোগীৰ পৰিৱৰ্তে চৰকাৰে নিজাববীয়াকৈ শাক পাচলি কিনি শীত তাপ নিয়ন্ত্ৰিত ভঁৰালত ৰাখি সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰিব পাৰে আৰু খেতিয়কসকলে উপযুক্ত ন্যূনতম দাম পাব পৰা এক কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰক। মধ্যভোগীৰ কম দামত পাচলি কিনা আৰু বেছি দামত বেচা ব্যৱস্থা বন্ধ কৰিব পাৰে, যাতে চৰকাৰে নিৰ্দিষ্ট কৰি দিয়া ন্যূনতম দামতকৈ কম দামত কিনিব নোৱাৰে আৰু চৰকাৰে বান্ধি দিয়া ঊৰ্ধ্বতম দামতকৈ বেছি দামত বেচিব নোৱাৰে। চৰকাৰৰ ফালৰ পৰা গুৱাহাটীকে ধৰি অন্যান্য চহৰবোৰৰ খুচুৰা ব্যৱসায়ীয়ে গ্ৰাহকসকলক বেচিব পৰা সৰ্বাধিক দাম নিৰ্ধাৰণ কৰিব লাগিব। আমাৰ কথা ৰাইজৰ প্ৰতিনিধিসকলে আহি থকা বিধানসভাৰ অধিৱেশনত এই বিষয়ে চৰ্চা কৰি মুখ্যমন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰক আৰু সুব্যৱস্থা ল'বলৈ হেঁচা দিয়ক। চৰকাৰে প্ৰকৃতাৰ্থত ৰাজ্যত কৰ্ম সংস্কৃতি বৃদ্ধি কৰিব লাগিলে
কৰ্ম কৰা লোকক উপযুক্ত মৰ্যাদা দিব লাগিব আৰু কৰ্মক উৎসাহিত কৰাৰ বাবে শক্তিশালী ব্যৱস্থা কৰিব লাগিব। নতুন বছৰত চৰকাৰে কৃষকসকলৰ বাবে দীৰ্ঘকালীন পৰিকল্পনাৰ সুব্যৱস্থা ল'বলৈ আহ্বান জনালোঁ। দিবাকৰ শৰ্মা, নামটো এড্ৰেছটো নালাগে, ঠিক আছে। আপুনি যদি দিবাকৰ শৰ্মা এড্ৰেছটো দিয়ে, কি এড্ৰেছটো কি আছে, এড্ৰেছটো কি আছে কওকচোন। এড্ৰেছটো লাৰিকা গ্ৰীণ ভেলী এপাৰ্টমেণ্ট, ব্লক নম্বৰ 2, ফ্লেট নম্বৰ 201, হাটখোৱাপাৰা, আজাৰা, গুৱাহাটী 17। তাৰমানে মই চিঠিখন পঢ়িয়ে গম পাইছোঁ যে তেখেত নিজে খেতিয়ক নহয়, তেওঁ গুৱাহাটীত থাকে আৰু কথাখিনি তেওঁ এটা গল্প উপন্যাস এটা মানে এটা তেওঁৰ এটা ৱৰ্ল্ড ভিউ এটাৰ ওপৰত লিখিছে। সঁচা কথাটো এনেকুৱা হ'ল যে আমি লাহে লাহে কিছুমান কাম কৰিব গৈ আছো আৰু আমি কৰিবৰ কাৰণে আগ্ৰহী। যেনেকে চাউল আগতে ধান আমি অসমত 600 টকা কুইণ্টলত কিনিছিলোঁ, এতিয়া আমি ৰাইচ প্ৰকিউৰমেণ্ট আমি নিজৰ পইচা দি কৰোঁ, এতিয়া আমি কুইণ্টল 2300 টকাত দিওঁ। কিন্তু বহুত কৃষকৰ সমস্যাটো হ'ল কি যে তেওঁলোকে চৰকাৰক ধানটো দিব, মিলৰ মালিকক বেছি সোনকালে দিব খোজে, কিন্তু লাভ এটা হৈছে কি মিলৰ মালিকেও এতিয়া 2200 টকা দিব বাধ্য হৈছে গভৰ্ণমেণ্টৰ লগত কম্পিটিশ্যন কৰি। একেধৰণে এইবাৰ আমি সৰিয়হ গোটেই এইবাৰ আপোনালোকে দেখিছে যে গোটেই পথাৰবিলাক হালধীয়া হৈছে, অসমত এইবাৰ ভাল মাষ্টাৰ্ড হৈছে। এইবাৰ আমি সৰিয়হখিনি চৰকাৰী দামত কিনিম, প্ৰায় 5500 টকা দি পেলাই আমি কিনিম। শাক চব্জিৰ ক্ষেত্ৰতো মান্দি ব্যৱস্থাৰে আমি ধুনীয়াকৈ কিনিব পাৰোঁ, কোনো অসুবিধা নাই। কিন্তু অসুবিধাটো হ'ল যে অসমীয়া মানুহ থকা জেগাত ইমান ব্যাপক খেতি নহয়। আৰু আমি যদি এতিয়া যিকেইটা জেগাৰ নাম ক'লে সেইকেইটা জেগাত গৈ আমাৰ কাম কৰা অসুবিধা হয়গৈ। তাত আপুনি যদি চিঠিখন পঢ়ে যিকেইটা জেগাৰ নাম কৈছে তাতে গৈ পেলাই কাম কৰাৰ কাৰণে আমাৰ বহুত অসুবিধা, কাৰণ তাৰ শাক পাচলি চৰকাৰে ইয়াত আনিব লাগিলে আমি বহুত ডাঙৰ সমস্যাত পৰিব লাগিব, কাৰণ তাত বহুত বেছি সাৰ দিয়ে, বহুত বেছি ফাৰ্টিলাইজাৰ দিয়ে, যাৰ কাৰণে নেকি কিডনিৰ বেমাৰ আজিকালি মানুহৰ বহুত ব্যাপক গতিত বাঢ়িছে। খাৰুপেটীয়াৰ তৰকাৰী যদি অসম গভৰ্ণমেণ্টে অফিচিয়েলি কিনি গুৱাহাটীত বিক্ৰী কৰে, কালি পৰহি মই এইটো উত্তৰ দিব লাগিব যে ইনজেকশ্যন মাৰি বনোৱা বেঙেনাটো আপুনি কিয় ইয়াত বিক্ৰী কৰিলে। চ' দিজ আৰ ভেৰি ভেৰি মানে এটা লিখি দিয়া কথাটো বেলেগ কিন্তু প্ৰেক্টিকেল। কিন্তু যদি এতিয়া আমি অসমত অসমীয়া ল'ৰাবিলাকক এই ধৰণৰ খেতিৰ কাৰণে অনুপ্ৰাণিত কৰি আছো, আৰু এই বছৰ আমি শাকৰ দিছোঁ, অহা বছৰ আমি দালি কিনিম মানুহৰ পৰা ডাইৰেক্টলি দাম দি পেলাই। আমি অসমত 3টা কাম কৰিলোঁ। প্ৰথম ধানৰ দাম দিলোঁ, গামোচাৰ দাম দিলোঁ, ধান গামোচা হ'ল, তাৰপিছত সৰিয়হৰ দাম দিলোঁ। নেক্সট পৰ্যায়ত আমি পাম অইলৰ দাম দি কিনি আছোঁ নিৰ্দিষ্ট দামত কৃষকৰ পৰা ডাইৰেক্ট মধ্যভোগী নোহোৱাকৈ। থাৰ্ড চব্জিও আমি কিনিব পাৰোঁ যদি এনেকুৱা অসমীয়া যুৱকে ক্লাষ্টাৰ খেতি কৰি আমাক অনুৰোধ কৰে, আমি ডাইৰেক্টলি তাৰ পৰা কিনি লৈ আহিব পাৰোঁ। আমাৰ গৰুখুটিৰ বস্তুটো আমি ডাইৰেক্ট গুৱাহাটীত লৈ আহোঁ, মধ্যভোগী সোমাব নিদিওঁ। বা কন্যকাত যিটো পদ্ম হাজৰিকাই কৰে, তেওঁ ডাইৰেক্ট বজাৰলৈকে লৈ আহে, তাত মধ্যভোগীক ৰখিব নিদিয়ে, সমবায় হয়। গতিকে লাৰ্জ স্কেল অসমীয়া ল'ৰাই যদি সমবায় কৰি খেতি কৰে, আমি ডেফিনেটলি তাক গুৱাহাটীলৈকে লৈ আহিব পাৰোঁ, আৰু গভৰ্ণমেণ্টে খুব ভাল পাব কৰি পেলাই। গতিকে মই দিবাকৰ শৰ্মা ডাঙৰীয়াৰ এড্ৰেছটো ল'ম, অতুল বৰা ডাঙৰীয়াই কালি তেওঁক মাতি আনিব চেম্বাৰত, তেওঁৰ পৰাও আমি পৰামৰ্শখিনি ল'ম। সামৰণি মাৰিব পাৰোঁ। আজি এটা খালি বিশেষ কথা যে ডক্টৰ মনমোহন সিঙৰ বিয়োগৰ কাৰণে আমি সচৰাচৰ একেলগে ভাত এসাঁজ খাওঁ, আজি আমি এইটো কৰা নাই, আমি একেলগে চাহ একাপে খাম।